আহোম ৰাজ শাসনৰ অন্যতম স্থাপত্য শিল্পৰ নিদৰ্শন বিশ্বনাথ জিলাৰ দক্ষিণ কলাবাৰীৰ ঐতিহাসিক দৌলগুৰি দৌল অৰ্থাৎ বাসুদেৱ দৌল। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত খামচেং দৌলবন্ধা গোহাঁইৰ ভায়েক নুমলী গোহাঁয়ে উক্ত বাসুদেৱ দৌল নিৰ্মাণ কৰিছিল। কৰ্দৈশিৰীয়াকৈ নিৰ্মাণ কৰা বাসুদেৱ দৌল বৰ্তমান অসম ৰাজ্যিক প্ৰত্নতাত্ত্বিক পুৰাতত্ত্ব বিভাগৰ অধীনত আছে। উল্লেখ্য যে 1950 চনৰ বৰ ভূঁইকঁপত দৌলৰ সন্মুখভাগ ভাগি পৰাৰ বহু বছৰ পিছত অৰ্থাৎ 2006 চনত পুৰাতত্ত্ব বিভাগৰ দ্বাৰা দৌলৰ ভগা অংশ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল। কিন্তু পুৰাতত্ত্ব বিভাগৰ অমনোযোগিতাৰ বাবে দৌলভাগ বৰ্তমান পুনৰ ধ্বংসৰ গৰাহলৈ গতি কৰাৰ উপক্ৰম ঘটিছে। এই বিষয়ে পুৰাতত্ত্ব বিভাগক বহুবাৰ অৱগত কৰাৰ পিছত দৌলৰ ওপৰত গজা গছসমূহ কাটি কিছু মেৰামতিৰ কাম আৰম্ভ কৰিছিল যদিও কিছুদিন কাম কৰাৰ পাছত ধনৰ অভাৱত ঠিকাদাৰে আধাতে কাম সামৰা পৰিলক্ষিত হয়, যাৰ ফলত পুনৰ দৌলৰ ওপৰ অংশত গছ আৰু তলৰ অংশত হাবিয়ে আগুৰি ধৰাৰ লগতে ওপৰৰ অংশৰ ফাট ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক গুণকান্ত গগৈ, জিন্তু বৰুৱা, আহোম সভাৰ কেন্দ্ৰীয় উপসভাপতি মানচাও যোগেন ফুকন, টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা উমফা চাৰিঙীয়া, মাধুৰ্য ফুকনকে ধৰি কেইবাগৰাকী বিষয়ববীয়াই দৌলভাগ পৰিদৰ্শন কৰি উদ্বিগ্নতা প্ৰকাশ কৰি অতি শীঘ্ৰে পুৰাতত্ত্ব বিভাগক দৌলভাগ মেৰামতি কৰি পৰ্যটনস্থলীলৈ পৰিণত কৰিবলৈ আহ্বান জনাইছে। এই ক্ষেত্ৰত পুৰাতত্ত্ব বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। এতিয়া আহি পাইছোঁহি দৌলগুৰি অৰ্থাৎ কলাবাৰী, বিশ্বনাথ জিলাৰ কলাবাৰী দৌলগুৰিত আমাৰ যিভাগ দৌল আছে, আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা এই দৌলভাগ উত্তৰ পাৰত, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত এইভাগেই সৰ্বোচ্চ ডাঙৰ দৌল। আৰু আপোনালোকে দেখা পাইছে ইয়াক কৰ্দৈশিৰীয়া দৌল। ইয়াত যথেষ্টখিনি কাৰুকাৰ্য খচিত হৈ আছিল। আজি বহুত বছৰ ধৰি এই দৌলভাগৰ অৱস্থা একেবাৰে বেয়া হোৱাত আমি বহুত দিনৰ আগত 3বাৰকৈ আমি ইয়াত সভা সমিতি পাতিছিলোঁ আৰু স্থানীয় সকলো ৰাইজক আমি কৈছিলোঁ যে আমাৰ আহোম যুগত তৈয়াৰ হোৱা কিছুমান দৌল দেৱালয় যিবোৰ ঐতিহাসিক সম্বল, এই সম্বলখিনি যদি শেষ হৈ যায় তেতিয়াহ'লে আমি কেৱল আহোমসকলৰে এই সম্বলখিনি শেষ নহয়, ইয়াত সমগ্ৰ অসমীয়া জাতিৰ এটা স্বাভিমান আমাৰ শেষ হৈ যাব। সেয়েহে তেখেতলোকক আমি প্ৰতিবাৰে আমি চৰকাৰকো আমি এই বিষয়ে আমি অৱগত কৰিছিলোঁ, কিন্তু চৰকাৰেও এই বিষয়ে মাজতে অলপ কাম কৰিবলৈ লৈছিলে। এই বাঁহ বন্ধা আপোনালোকে দেখিছে, বাঁহ বান্ধি তাৰ ৰং চং দিয়াৰ কথা ভাবিছিলে, কিন্তু ফলশ্ৰুতিত কি হ'ল, তাত কোনো ফাণ্ড চাণ্ড নিদিয়াৰ কাৰণে এই ফাণ্ডখিনি শেষ হৈ তেওঁলোকে কাম নকৰাকৈ এৰি থৈ গুচি গ'ল। আৰু দৌলৰ চাৰিওফালে দৌলৰ চাৰিওফালে হাবি জংঘলে ভৰ্তি হৈ আছে আৰু ইয়াত কোনো ধৰণৰ কোনো মানুহে ইয়াক চোৱা চিতা নকৰে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে আমি আৰ্ক'লজি বিভাগৰ তৰফৰ পৰা আমি জানিব পাৰিছোঁ যে ঐতিহাসিক যিকোনো সম্বলত 100 মিটাৰ ৰেডিয়াছত যিকোনো কাম কৰিব নোৱাৰে বিনা অনুমতিত, মানে আৰ্ক'লজি বিভাগৰ বিনা অনুমতিত যিকোনো কাম কৰিব নোৱাৰে, কোনো একো বনাব নোৱাৰে, কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰে। কিন্তু ইতিমধ্যে আমি দেখা গৈছে আমি দৌলৰ সন্মুখত দুটামান ষ্টেচু বনাই থৈছে আৰু যিবিলাক ষ্টেচু নেকি তেওঁলোকে বিনা অনুমতিত সেইখিনি ষ্টেচু বনোৱা আমি দেখা পাইছোঁ। গতিকে এইখিনিত আমি পুৰাতত্ত্ব বিভাগক আমি ক'ব বিচাৰিছোঁ যে পুৰাতত্ত্ব বিভাগে সম্পূৰ্ণৰূপে চৰকাৰৰ সহযোগত এই দৌলভাগৰ দায়িত্ব লওক। আৰু এই দৌলভাগ যদি শেষ হৈ যায়, ধ্বংসপ্ৰাপ্ত হৈ যায়, ইতিমধ্যে আমি গম পাইছোঁ যে ই ঠিক পশ্চিম ফালে অলপ হাউলি যোৱাৰ এটা অৱস্থা স্থিতি লৈছে। আৰু লগতে তাৰ ওচৰত যিভাগ পুখুৰী আছিলে, ডাঙৰ পুখুৰী, এই পুখুৰী ভাগ আপোনালোকে অকণমান সময় পিছত আমি দেখুৱাম। এই পুখুৰী ভাগতো তেওঁলোকে খাল খান্দি পেলাই তাৰ পানীটো অপসাৰণ কৰি নিছে বেলেগ জেগালৈ। ফলস্বৰূপে দৌলৰ ভিতৰত হোৱা যিটো বিজ্ঞানসন্মত যিটো লায়াৰ, সেই লায়াৰটো শেষ হৈ যোৱাৰ কাৰণে হয়তো এই দৌলভাগ ঠিক পশ্চিম ফালে অৰ্থাৎ এই পুখুৰীটোৰ ফালে সাৱলি গৈছে। গতিকে আমি চৰকাৰক বা পুৰাতত্ত্ব বিভাগক এইটোৱে জনাব বিচাৰিছোঁ, তেখেতলোকে অতি শীঘ্ৰেই এই আহোম যুগত নিৰ্মাণ কৰা এই অতি আটকধুনীয়া এই দৌলভাগৰ ৰক্ষণাবেক্ষণ দিব লাগে। আৰু ইয়াত যিখিনি মাটি আছে, দৌলক লৈ পেলাই সংৰক্ষিত কৰা যিখিনি ভেটি মাটি আছে, এই মাটিখিনিও যেন তেখেতলোকে উলিয়াই সম্পূৰ্ণ এইটো ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব ল'ব লাগে বুলি মই আহোম সভাৰ তৰফৰ পৰা মই আহ্বান জনাইছোঁ।
এই দৌলভাগৰ এতিয়া বৰ্তমান ইতিমধ্যে জৰাজীৰ্ণ হৈ আছে, কিন্তু আমি গম পাইছোঁ ইতিমধ্যে আমাৰ দৌলভাগৰ চাৰিচৌহদটো অতি লেতেৰা হৈ আছে আৰু দৌলভাগ ইতিমধ্যে ভাগি ছিগি উমলি গৈছে। কিন্তু ইতিমধ্যে চৰকাৰে পইচা আবণ্টন দিছিলে ইয়ালৈ, আৰু এতিয়া কুলি বাইদেউ আহি পেলাই ইয়াত কৈছিলে যে সন্মুখত দেখিছে আপোনালোকে প্ৰত্যেকে এটা মূৰ্তি স্থাপন কৰা হৈছিলে, সেইবিলাকতো বন্ধ বুলি কৈছিলে। কি কাৰণে তেওঁলোকে বন্ধ কথা নামানিলে সেইটো বুজি নাপালোঁ, কিন্তু অনুৰোধ জনাইছোঁ এইবিলাক সকলো তেওঁলোকে চোৱা চিতা কৰক, তেখেতসকলে চোৱা চিতা কৰি, আৰু লগতে ইয়াত এজন কৰ্মচাৰী যে আমাৰ দৌলভাগ যে ঐতিহাসিক মণ্ডিত এই দৌলভাগ আহোম যুগৰ কীৰ্তিচিহ্ন জেগাটোকে এটা পৰ্যটকস্থলী হিচাপে কৰিব পৰাকৈ এটা ভাল মানুহ নিয়োগ কৰক, এজন চকীদাৰ বা এজন মানে তেওঁলোকে কৰ্মচাৰী নিয়োগ কৰি এই দৌলভাগ সজীৱ কৰি তোলাৰ চেষ্টা কৰক। আৰু আশা ৰাখিছোঁ তেখেতলোকৰ কথা স্থানীয় ৰাইজেও মানক, আৰু স্থানীয় ৰাইজে পুৰাতত্ত্ব বিভাগৰ তেওঁলোকৰ যিখিনি আইনমতে নপৰে সেইখিনি যাতে চৰকাৰে চোকা দৃষ্টি ৰাখি যে দৌলভাগ সজীৱ কৰি তুলিবলৈ চেষ্টা কৰক, এইটো অনুৰোধ জনাইছোঁ আমি। বাসুদেৱ দৌলত উপস্থিত আছোঁ আৰু আহি পেলাই সঁচাকৈ যিধৰণে পাম বুলি ভাবিছিলোঁ তেনেধৰণে পোৱা নাই। সন্মুখতে একদম জাবৰেৰে বৰ্তমান ভৰি পৰি আছে, আৰু পাছফালেও আহি কিছু মানে অলাগতিয়াল গছ গছনি বৰ্তমান হৈ উঠিছে, আৰু ইয়াত পা পৰিষ্কাৰ বহুত মানে হোৱা নাই, বহুত লেতেৰা হৈ আছে বুলি আমি দেখিবলৈ পাইছোঁ। আৰু লগতে আমি দাবী জনাম চৰকাৰখনক যে ইয়াত এজন ফ'ৰ্থ গ্ৰেডৰ নিৰীক্ষক মানুহ আমাৰ নিয়োগ কৰিব লাগে, আৰু লগতে স্থানীয় সকলোৱে যাতে এই দৌলটো ভৱিষ্যত যাতে এটা পৰ্যটকস্থলীলৈ ৰূপান্তৰিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু লগতে গোটেই পৰিৱেশটো সামগ্ৰিক পৰিৱেশটো আৰু অলপ ডেভেলপ কৰিবৰ কাৰণে চৰকাৰীভাৱে স্কিম এটা অহা বুলি আমি জানিবলৈ পাইছোঁ, কিন্তু স্কিমটো বৰ্তমান বন্ধ ৰখা বুলি গম পাইছোঁ। গতিকে কি কাৰণে বন্ধ আছে আমি জানিব পৰা নাই, কিন্তু এইটো চৰকাৰৰ প্ৰতি আমি এইটোৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে যিটো স্কিমেৰে বৰ্তমান উন্নতিকৰণ কৰা ভাবিছে, গতিকে আপোনালোকে ভৱিষ্যত চৰকাৰী স্কিমৰ জৰিয়তে যাতে এই দৌলটো উন্নতি কৰিব বুলি আমি আহ্বান জনাইছোঁ।